3 ডিচেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে ৰাজ্যজুৰি অনুষ্ঠিত স্বাস্থ্য সেৱা উৎসৱৰ আজি বৃহস্পতিবাৰে ওদালগুৰি জিলাত সফল সামৰণি পৰে। 3টা দিনত জিলাখনৰ 50খনকৈ স্বাস্থ্য প্ৰতিষ্ঠান মূল্যায়ন কৰা হয়। এখন জিলা অসামৰিক চিকিৎসালয়, 9টাকৈ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, 24টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, 5টাকৈ আৰোগ্য মন্দিৰ আৰু 11খন চাহ বাগিচা চিকিৎসালয় পৰিদৰ্শন কৰি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে মূল্যায়নকাৰী বিষয়াসকলে। তৃতীয় পৰ্যায়ৰ এই স্বাস্থ্য সেৱা উৎসৱৰ সময়ছোৱাত ওদালগুৰি জিলাত 17গৰাকী জ্যেষ্ঠ বিষয়া, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 5গৰাকী চিকিৎসা বিষয়া আৰু জিলাখনৰ 12গৰাকী চিকিৎসা বিষয়াৰ লগতে 8গৰাকী IPS আৰু AFS পৰ্যায়ৰ বিষয়া স্বাস্থ্য প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰি মূল্যায়ন কৰে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইখিনি ছাৰ তেওঁলোকৰ ভিন চাৰ্টিফিকেট পাইছে বাই ক্ৰিশ্চিয়ান চিভিল আছে ইনকুৱেষ্টৰ পৰা পাইছিলে। তো তেওঁলোকৰ এইটো ডিগ্ৰী আছে যেতিয়া তেওঁলোকে এজন ইয়াত থাকিলে বাকী দুজন বাহিৰত যাব লাগে তেনেকৈ লিখিছে। OPD যদি চিট চেক কৰে ফৰ্ম ভিতৰত এগৰাকী আনি যাব, এজন লগত থাকিব তেনেকৈ আছে। এইটোত মানে এটা সময়ত মানে কোৱাৰ্টাৰ কৰিবলৈ এইটো বঢ়িয়া তাৰমানে না এইখিনি ৰাস্তাৰ লগতে দেখাবৰ কাৰণে নেক্সট ইয়াৰো যাতে পাব পাৰে, নেক্সট ইয়াৰ যাতে মানে এই পৰিস্থিতিতে আমাৰ গোটেই বস্তুটো থাকে যাতে মানে পাব্লিকে যাতে আমাৰ